অহুনায় যেতিয়া যৌৱনে দেহত ভৰ দিছিলে হাততে হাত থৈছিলো তোৰ হাততে হাত থৈছিলো মই শুনায় হয়নে সপোনে কল্পনাৰ সাগৰতে মনৰ কথা জিলিক জোনাইত বিহু নাচ কৰ্মশালা আৰম্ভ বাপুতি শাসন ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শনিবাৰৰ পৰা 10 দিনীয়াকৈ অনুষ্ঠিত কৰিছে বিহু নাচ কৰ্মশালা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা বিহু নাচ কৰ্মশালাত 150 গৰাকীৰো অধিক নাচনীয়ে অংশগ্ৰহণ কৰা বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে লগতে উক্ত বিহু নাচ কৰ্মশালাত সদ অসম কাৰ্বি আংলং বিহুৱতী 2024 শ্ৰেষ্ঠ বিহুৱতী ডিব্ৰুগড় 2023 গোগামুখ কেন্দ্ৰীয় শ্ৰেষ্ঠ বিহুৱতী 2022 অসম ভিত্তিক জিলাপথাৰ শ্ৰেষ্ঠ বিহুৱতী 2022 আদি পুৰস্কাৰপ্ৰাপ্ত চয়নিকা দেৱীয়ে প্ৰশিক্ষক হিচাপে কণ নাচনীসকলক 10 দিন প্ৰশিক্ষণ দিব বুলি জানিবলৈ দিছে নিউজ ডেস্ক ৰিপোৰ্ট জোনাই বাৰ্তা প্ৰথমে আমি জোনাই আঞ্চলিক স্বতন্ত্ৰৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজক আগন্তুক বাপুতি শাসন ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগে লগে আজি আমি জোনাই আঞ্চলিক ছাত্ৰ সন্থাই জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি 22 মাৰ্চৰ পৰা 1 এপ্ৰিললৈ 10 দিনীয়া বিহু নাচ কৰ্মশালা আয়োজন কৰিছোঁ আৰু এই বিহু নাচ কৰ্মশালাত আজি প্ৰথমটো দিনতে আমাৰ জোনাই অঞ্চলৰ বিহুৱতীসকল ইয়াত অংশগ্ৰহণ কৰিছে 150তকৈ অধিক বিহুৱতীসকল ইয়াত আজি অংশগ্ৰহণ কৰিছে আৰু আগন্তুক দিনত আৰু বিহুৱতীসকল ওলাই আহি যে আমাৰ বিহু নাচ কৰ্মশালাত অংশগ্ৰহণ কৰিব বুলি আমি আশা ৰাখিলোঁ আৰু ইয়াৰ লগে লগে আমি আমাৰ আজি এই বিহু নাচ কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে ধেমাজিৰ পৰা মাতি আনিছোঁ আমি আমাৰ চয়নিকা দেৱী ডাঙৰীয়ানী আৰু তাইৰ লগতে তাৰ আৰু সহযোগী এজনী আছে ইয়াৰ লগে লগে আমি আমাৰ বিহু নাচ কৰ্মশালাত আমি 300 টকা আমি এটা মাচুল নিৰ্ধাৰণ কৰিছোঁ নামভৰ্তিৰ মাচুল লগতে আমি সমূহ আমাৰ যিমানজন বিহুৱতীসকল আছে জোনাই অঞ্চলত আৰু নহা আজি আগন্তুক দিনত তেখেতলোকে আহি কেনে অংশগ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনালোঁ নমস্কাৰ মোৰ নাম শ্ৰীমতী চয়নিকা দেৱী জোনাই আঞ্চলিক ছাত্ৰ সন্থাই মোক ইয়ালৈ নিমন্ত্ৰণ কৰাৰ বাবে অশেষ ধন্যবাদ এইটো যোগেদিয়ে মই তেখেতলোকক ধন্যবাদ জনাইছোঁ আৰু আগন্তুক ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিছিলোঁ সকলোলৈকে আৰু ইয়াতে আহি খুব ভাল লাগিছে যিহেতু মই যোনখিনি পাৰোঁ তেখেতলোকক শিকাবলৈ চেষ্টা কৰিছোঁ আৰু আজি প্ৰথম দিন সেয়ে আজি আহি ভাল লাগিছে ইয়াত কাৰণ তেহেঁতি ইমান ধুনীয়াকৈ নাচিছে কণমানি শিশুখনে আৰু বহুত ভাল লাগিছে ইয়াত আহি